নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাই আপোনালোকৰ কাষলৈ পুনৰবাৰ এটা নতুন বাৰ্তা লৈ আহিছোঁ। আমিতো সকলোৱে মহাত্মা গান্ধীক জানো, নাজানো বুলি ক'লেতো নিশ্চয় ভুল হ'ব। মহাত্মা গান্ধীৰ যি আচৰণ, মহাত্মা গান্ধীৰ যি নিদৰ্শন, মহাত্মা গান্ধীৰ যি আদৰ্শ, এই সকলোখিনি আমাৰ প্ৰত্যেকজন অসমীয়া তথা ভাৰতবৰ্ষৰ বা বিশ্বৰ সকলো মানুহেই তেখেতৰ লগত পৰিচিত। আজি আমি জানো আহকচোন যে অসমৰ এজন মহাত্মা গান্ধী আছিল। আপোনালোকে বাৰু জানেনে তেখেতৰ নাম কি হয়, তেখেত ক'ৰ হয়, কিয় তেওঁক মহাত্মা গান্ধী আখ্যা দিয়া হৈছিল? তেখেত হ'ল আমাৰ অসমৰে বোকাখাতৰ গড়মূৰ গাঁৱৰ নাৰায়ণ বৰা, স্বৰ্গীয় নাৰায়ণ বৰা। তেখেতক মহাত্মা গান্ধী, অসমৰ মহাত্মা গান্ধী আখ্যা দিয়া হৈছিল। ভাৰতীয় বায়ুসেনাত কৰ্মৰত নাৰায়ণ বৰাদেৱে এই দ্বিতীয় মহাসমৰত অংশগ্ৰহণ কৰিছিল। আৰু যেতিয়া দ্বিতীয় মহাসমৰত অংশগ্ৰহণ কৰিছিল, যুদ্ধৰ যি বিভীষিকাময় পৰিৱেশ, সেই বিভীষিকাময় পৰিৱেশত মৰ্মাহত হৈ তেখেতে মহাত্মা গান্ধীৰ নিদৰ্শন বা আদৰ্শ বাছি লৈছিল। তেখেতে মহাত্মা গান্ধীৰ দৰে আচৰণ কৰিবলৈ লৈছিল। তেখেতৰ সাজ পোছাক খাদী কাপোৰৰ কৰি মহাত্মা গান্ধীৰ দৰে পিন্ধিছিল। কথা বতৰা তেখেতে মহাত্মা গান্ধীৰ দৰে ক'বলৈ লৈছিল। আনকি মহাত্মা গান্ধীয়ে যিদৰে কঁকালত ঘড়ী এটা বান্ধি লৈছিল, এই নাৰায়ণ বৰাদেৱেও এটা ঘড়ী তেখেতৰ কঁকালত বান্ধি লৈছিল আৰু গীতাখন তেখেতে আত্মস্থ কৰি লৈছিল। সেইবাবেই এই নাৰায়ণ বৰাদেৱক অসমৰ মহাত্মা গান্ধীৰ আখ্যা দিয়া হৈছিল। জানি কেনেকুৱা লাগিল জনাবচোন।